ফাস্ট ট্র্যাক আদালতে চলছে জুবিন হত্যাকাণ্ডের মামলা। আজ আদালতে শ্যামকানু মহন্তের জামিন আবেদনের রায় দেন। ২রা মে সিদ্ধার্থ শর্মার জামিন আবেদনের রায় দেবে আদালত। আদালতে উপস্থিত জুবিনের বন্ধু পার্থ গোস্বামী। শ্যামকানু মহন্ত কোনোভাবেই জামিন পাবেন না, মন্তব্য পার্থ গোস্বামী। ফাস্ট ট্র্যাক আদালতে যেমন জানাচ্ছিলাম, আদালতে চলছে জুবিন হত্যাকাণ্ডের মামলা। আজ শ্যামকানু মহন্তের জামিন আবেদনের রায় দেন। ২রা মে সিদ্ধার্থ শর্মার জামিন আবেদনের রায় দেবে আদালত। আদালতে উপস্থিত জুবিনের বন্ধু পার্থ গোস্বামী। শ্যামকানু মহন্ত কোনোভাবেই জামিন পাবে না, দাবি পার্থের। 20% পজিটিভ বেল নাপায়। জুবিন গাৰ্গৰ হত্যাকাৰী বেল পোৱা এইটো মানে এইটো মইতো 1% এইটো বিশ্বাস নকৰোঁ আৰু নহয়ও। আৰু সেইকাৰণে সেইটোৰ লগত মোৰ একেবাৰে হেৰি নাই, কিন্তু ডেফিনেটলি যিহেতু হয় আৰু বস্তুবোৰ প্ৰথম কথা এইসব বস্তু প্ৰট'কল থাকে, এটা কোৰ্টৰ ৰুল হিচাপে থাকে। সেইকাৰণে ধৰক বস্তুটো তেওঁলোকে বেল আবেদন হয়, তাৰপিছত তেওঁলোকে টাইম লয়। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেলখন মই হ'লে যদিও এইটো নাই, মইতো একেনে ফালি দিলোঁ। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে আজি হত্যাকাৰীয়ে বেল নাপায়। এই সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকৈ এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়াই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়াই সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছোঁ যে যোৱাকালি আমাৰ ৰায়টো বিৰাট ভাল। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এনে ভেৰি গুড মানে এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকৈ খুলি দিছে? আৰু এই 4 কোটিটো মই কৈছোঁ, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আৰু তহঁতে এই এটা অৱস্থা কৰিলি, এনেকুৱা এজন ইন'চেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ। জুবিনক যদি হাতত তুমি 10টা নোট দি দিয়া, সি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কয়, আমি আৰু গুচি তাৰ জুবিনৰ পৰা খুজি দিলোঁহেঁতেন তোক। কিন্তু তহঁতে মানুহ এটা এনেকুৱা এজন মানুহে এতিয়া মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়াও মানুহে ৰাস্তাত দেখিলে, মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইসব বস্তু দুখ লগা। চ' মই কওঁ যে চব ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই। ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব কিন্তু।